জয়গুৰু শংকৰ বালিজান কছাৰীগাঁও নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আমি পোনপ্ৰথমভাৱে নেগেৰা প্ৰশিক্ষণৰ আয়োজন কৰিছিলোঁ। যোৱা 12 জুলাইৰ পৰা আমাৰ নেগেৰা প্ৰশিক্ষণ আৰম্ভ হৈছিল। নেগেৰা প্ৰশিক্ষণত আমি প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ নয়নজ্যোতি চমু আৰু পল্লৱ ৰয়। দুয়োজন প্ৰশিক্ষকে খুব সুন্দৰকৈ আমাৰ ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰিছে। অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত প্ৰশিক্ষণত যোগদান কৰিছিল আৰু তেখেতলোকৰ আজি সামৰণি অনুষ্ঠানত তেখেতলোকে বিভিন্ন তেখেতলোকৰ প্ৰদৰ্শন দেখাইছিলে আৰু লগতে আমাৰ 14 জুলাই তাৰিখে আমি নেগেৰা প্ৰশিক্ষণৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। সেই চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফলো আমি পুৰস্কাৰসমূহ আজি সামৰণি অনুষ্ঠানতে প্ৰদান কৰিছোঁ। লগতে আমাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। সম্বৰ্ধনা অনুষ্ঠানত আমাৰ গাঁৱৰে জীয়াৰী দুগৰাকী এগৰাকী UPSC আৰু APSC দুগৰাকীকৈ সুখ্যাতিৰে অৰ্জন কৰি আমাৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই অনা এগৰাকী চয়নিকা মেছ অসম কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ভূবিজ্ঞানী ৰূপে বৰ্তমান হায়দৰাবাদত পষ্টিং হৈ আছে আৰু লগতে মটৰ বিমান পৰিদৰ্শক হিচাপে MBIত বৰ্তমান চিৰাঙত পষ্টিং হৈ আছে। তেখেত আমাৰ ৰিমজিম চৈগেৰী দুয়োগৰাকীলৈ আমি বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে আমাৰ যি কৃতি ছাত্ৰ ছাত্ৰী আছে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা দুয়োগৰাকীকে আমি বিশেষভাৱে সম্বৰ্ধনা জনাওঁ আৰু বিভিন্ন কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ। আজি গোটেই দিনজোৰা কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে। ধন্যবাদ। আমি বালিজান কছাৰীগাঁৱত পোনপ্ৰথমৰ বাবে আমি নেগেৰা প্ৰশিক্ষণ কৰিছিলোঁ। নয়নজ্যোতি চমুৱাৰ লগতে কেইবাজন প্ৰশিক্ষক আহিছিলে। আমাৰ প্ৰায় প্ৰশিক্ষাৰ্থী প্ৰায় 15-20 জন আছিলে। তেখেতসকলে খুব সুন্দৰভাৱে প্ৰশিক্ষণ ল'লে। তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ অকল বালিজান কছাৰী গাঁৱৰে নহয় আৰু বিভিন্ন বৰবিল আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায়বিলাক প্ৰশিক্ষাৰ্থী আহিছিলে ইয়াত। তেখেতসকলে সুন্দৰভাৱে শিকিলে। ৰাইজৰ বিপুল সহযোগ পাইছোঁ। আমাৰ আজি শেষত ইয়াত প্ৰাইজ বিতৰণ কৰিছিলোঁ। তাতো খুব সহায় সহযোগ কৰিছে। লগতে চিত্ৰাংকন প্ৰতিযোগিতাও হৈছিলে আমাৰ ইয়াত। তেখেতসকলেও বহুকেইজন ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিলে। তেখেতসকলক আমি বালিজান কছাৰীগাঁৱৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।